নমস্কাৰ ৰাইজ, আজি আমি জবা ফুলৰ ব্যৱহাৰৰ ওপৰত আলোচনা কৰিম বুলি আহিছোঁ। ইয়াৰ বৈজ্ঞানিক নাম হিবিস্কাছ ৰোজা চাইনেচিছ। সুগন্ধি নাথাকিলেও দেখিবলৈ অতিকে সুন্দৰ জবা ফুলৰ আছে বহুত ঔষধি গুণ। সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যৰ বাবে অতি উপকাৰী জবা ফুল আৰু জবা ফুলৰ পাত। হিন্দু ধৰ্মাৱলম্বী লোকে এই ফুল কালী পূজা বা শক্তি পূজা আৰু গণেশ পূজাত বিশেষকৈ ব্যৱহাৰ কৰা দেখা যায়। মালয়েছিয়াত জবা ফুল জাতীয় ফুল। বহু কেইবিধ ৰঙত আৰু প্ৰকাৰত উপলব্ধ এই জবা ফুলৰ গছ সহজে গজি উঠে। প্ৰকাৰ যিমানেই নাথাকক কিয় সকলোৰে ভিতৰত ৰঙা জবাৰ ঔষধীয় গুণ সবাতোতকৈ অধিক। জবা ফুলৰ চুলি পৰ্যন্ত বৃদ্ধি কৰে। জবা ফুলৰ পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ কৰা হয়। গেছৰ সমস্যা, ইন্দ্ৰলিপ্ত ৰোগত লাভদায়ক এই ৰঙা জবা ফুলৰ ক্লাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপশম হয়। কৃমি নাশ কৰাটো লাভদায়ক জবা ফুলৰ চৰবত। জবা ফুলৰ ৰসত পৰা জবা কুসুম তেলো বনোৱা হয়। এই তেল চুলিত ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয় আৰু চুলি ক'লা হয়। পুৱা খালী পেটত ৪-৫ পাহমান জবা ফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয়। জবা ফুলত থকা এন্টি অক্সিডেণ্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে। মাজে মাজে জবা ফুলৰ চাহ বনাই খাব লাগে। এটা নিৰ্দিষ্ট বয়সত প্ৰায় সকলো মানুহৰে শালমইনা হয়। জবা ফুলত থকা এন্টি ইনফ্লেমেটৰী আৰু ভিটামিন চি থাকে, যিয়ে শালমইনা দূৰ কৰাত সহায় কৰে। কেতিয়াবা বদহজমৰ কাৰণে বমি ভাৱ আহে, তেতিয়া জবা ফুলৰ ৰেণু পানীত মিহলাই খালে বমি ভাৱ বন্ধ হয় আৰু আৰাম পোৱা যায়। গ্ৰহণী ৰোগতো জবা ফুলৰ কলি ২-৩ মান পিহি খালে ভাল হয়। গতিকে আজিলৈ এইখিনিলে, ধন্যবাদ।